মানে মোৰ মাহঁতি গ'লগৈ মানে আমাৰ এইফালে আমাৰ কয়দৌলৈ আজি ৰাধা এজনী বিচাৰি দিব লাগিব। ৰাধা এজনী চাই দিম আজি দেই। আজি যিহেতু কৃষ্ণ জন্মাষ্টমীৰ কাৰণে ৰাধা এজনী চাই দিব লাগিব। কয়দৌ একেবাৰে চিংগুল হৈ আছে মানে সেইকাৰণে নামঘৰ ভিতৰলৈ নাযাওঁ, আমি চাহৰ জুতি ল'বলৈহে যাম আৰু এতিয়া। আৰু ইয়াতে কাম চলি আছে আৰু আমাৰ এইফালে আইসকলে চাহ পানী যোগাৰ কৰি আছে। চাহ একাপ পোৱা হ'লে সুখ পালোহেঁতেন। হেল্ল' গাইজ, মোক ভাল পোৱা অসমবাসী ৰাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0। একদম ড্ৰেছ পোছাক চাগে দেখি আপোনালোকে ভাবিছে ই ক'ৰবাত গাড়ী চাৰিও কাটি আছে, পিলপিলাটো হৈ আছে, ক'ৰবাত ছোৱালী তোৱালী কইনা চইনা বিচাৰি যায় নেকি বুলি। একদম ভুল ভাবিছে। সকলোৱে জানে আজি শুভ জন্মাষ্টমী, আজি প্ৰভুজনাৰ জন্মদিন বুলিয়ে ক'লোঁ, জন্মদিন, গতিকেলৈ জন্মাষ্টমী। আৰু গতিকেলৈ আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ গাঁৱৰ এটা সুন্দৰ পৰিৱেশ। আৰু আমি প্ৰত্যেক বছৰে আমাৰ গাঁৱত আমি প্ৰভুজনাৰ জন্মাষ্টমী আমি দিনত উদযাপন কৰি আহিছিলোঁ, কিন্তু আজি বহু বছৰৰ পাছত আজি ৰাতি উদযাপন কৰা হৈছে। আৰু ৰাতিৰ পৰিৱেশনো কেনেকুৱা হয় তাৰ কিছু পৰিৱেশ আপোনালোকক দেখাম। আৰু সকলোলৈকে মোৰ ফালৰ পৰা শুভ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ। আৰু সকলোকে ভগৱান প্ৰভুজনাই সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ, মানে সেৱা জনাইছোঁ। আৰু আজি আমাৰ নামঘৰতনো আমাৰ ভকত বৈষ্ণৱে কেনেধৰণে আমাৰ আয়োজন কৰা হৈছে, কেনেধৰণে উদযাপন কৰা হৈছে সকলোখিনি দেখিব আজি ভিডিঅ'টোত। গতিকে বেছি দেৰি কৰি নাথাকোঁ, আপোনালোকক একেবাৰে আমাৰ নামঘৰলৈ লৈ যাম। বলক ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল, এতিয়া ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। মানে আমাৰ এই আইসকলক লৈ নগ'লে নহ'ব নহয়। ইয়াৰ জেঠাইও আহি আছে, আমাৰ আই মাতৃ। ব'লা, কৃষ্ণ জন্মদিনটো আমি খাই আহোঁ। জন্মাষ্টমী মানে মিঠৈ খাব লাগিব আৰু খিচিৰি খাব লাগিব। মানে গাইজ গম পোৱা মতে আৰু দেই, সেই মিঠৈটো থাকিবই কৃষ্ণ জন্মাষ্টমী। আৰু মানে গাইজ সেই খিচিৰি দিছে বুলি কোৱা শুনিছোঁ আজি ৰাতি, তাকে বোলো আৰু কিবা কিবি লৈ আহিছে মায়ে, পলিথিন চলিথিন দেই গাইজ। তো বান্ধৱীসকল, আপোনালোকক একদম মানে নামঘৰত লগ পাম। নামঘৰৰ আজিৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখাম আৰু ময়ো উপভোগ কৰিম, আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে উপভোগ কৰোঁ। বলক। মোৰ মাহঁতি গ'লগৈ মানে আমাৰ এইফালে আমাৰ কয়দৌলৈ আজি ৰাধা এজনী বিচাৰি দিব লাগিব। ৰাধা এজনী চাই দিম আজি দেই। আজি যিহেতু কৃষ্ণ জন্মাষ্টমীৰ কাৰণে ৰাধা এজনী চাই দিব লাগিব। কয়দৌ একেবাৰে চিংগুল হৈ আছে মানে সেইকাৰণে দেই গাইজ, বেয়া চেয়া নাপাব দেই। একদম এজনী চাই দিব লাগিব। ৰাধা আছে যদি ক'ব, খবৰ দিব, মই কয়দৌলৈ আনিবলৈ যাম। মানে মই ভাবিছিলোঁ মই অহা সোনকাল হ'ল নেকি, কিন্তু ইয়াত আহি দেখিছোঁহি মানে একদম আমাৰ গাঁৱৰ ৰাইজ আহি একেবাৰে ইয়াত ভকত বৈষ্ণৱ আহি নামঘৰ একেবাৰে ভৰাই তুলিছে। আৰু সেয়া দেখিছে ইয়াত একদম পূৰা এতিয়া বৰ্তমান সকলো আহি উপস্থিত হৈছেহি। আৰু আমি আকৌ ডাইৰেক্ট তালৈ নাযাওঁ, মানে এতিয়া আমি নামঘৰ ভিতৰলৈ নাযাওঁ, আমি চাহৰ জুতি ল'বলৈহে যাম আৰু এতিয়া। আৰু ইয়াতে কাম চলি আছে আৰু আমাৰ এইফালে আইসকলে চাহ পানী যোগাৰ কৰি আছে। চাহ একাপ পোৱা হ'লে সুখ পালোহেঁতেন। গৰমত কেনেকুৱা লাগিছে? ভাল লাগিছে? ঠিকে আছে। এতিয়া চাহ অকণমান খাবলৈ পালে মানে সুখ পাম আৰু ভকতে। আৰু এইফালে আমাৰ খিচিৰিৰ কাৰণে যা যোগাৰ চলিছে। আৰু এইফালে বৰ্তা আছে বৰ্তা, আৰু এইফালে কিবা কিবি আছে অলপ। লাহে লাহে চব দেখাই থাকিম আৰু অকণমানকৈ, বেছি দেখাব নোৱাৰোঁ এই গৰমত।
গ্ৰহণ কৰি লওঁ বুলি। লাল চাহ খালা নাই তোমালোকে? লাল চাহ খালা নাই? হা খাই বৈহে ভকতি কৰি আছা মানে? গোটেইকেইটা ধেমাজিত থাকে যে কি ধুনীয়া ধুনীয়া হৈ আছে দিছে নাই গোটেইকেইটা? আমি এতিয়া গাঁৱত থকা ন বুঢ়া চাওঁ কোৱাইৰে কি কৰি আছে? ভিডিঅ' কল কৰি আছে কোৱাইৰে। ৰাধা ৰাধা মানে কৃষ্ণ ৰাধাৰ লগত মানে হেৰি আৰু নহয় জানো? কৃষ্ণ ৰাধা এয়া ৰাধা এয়া কৃষ্ণ বৃন্দাবনৰ প্ৰভুসকল দ্বাৰকা প্ৰভুসকল আহি ওলাইছেহি আজি ধেমাজি নাচিবলৈ গৈছিলি? কেনেকুৱা লাগিলে নাচি? ভাল লাগিলে নে? হেৰি মেকআপ চেকআপ গুচুৱাই নাই নি তেতিয়াবা? মানে আজি মানে কি আমাৰ সেই কাছাৰী মৈদামত মানে এই একদম মানে জন্মাষ্টমী পাতিছিলে ডাঙৰকৈ মানে 2000 হেৰি আহিছিলে ন ভূগোপালত আহিছিলে মানে হয় ন? তাৰপিছত কেইহেজাৰ 2400 মানে 2000কৈ বেছি 2000 বুলি শুনিছিলোঁ। আৰু সিহঁতি এতিয়া আজি ৰাতি নাচিব মানে সিহঁতি ৰাতি নাচিব আমি চাম উপভোগ কৰিম হয় নাই? আপুনি এতিয়া মানে শাস্ত্ৰ পৰি থকা হৈছে। সময়ৰ পাছতে আমাৰ একদম নাম লোৱা হ'ব ন? নাম লোৱা হ'ব, খোৱা বোৱা হ'ব, চব হ'ব আৰু দেখি থাকিব আৰু হয় নহয়? প্ৰভুসকলৰ এতিয়া ৰাতি যিহেতু টোপনি ধৰিব এতিয়া আমাৰ সনাতন এই প্ৰভু এগৰাকী বহি আছে প্ৰভু এগৰাকী আমাৰ কোৱাইটো একদম ধুনীয়াকৈ একদম পিলপিলাটো হৈ আহিছে আকৌ আপোনাৰ বাস্তৱ ভূঞা আৰু এনেকৈ আৰু এইটোৱে আৰু বৰ্তমান পৰিৱেশটো। এফালে কৰি থাকিলে এফালে মানে মই দেখাবই নোৱাৰা হৈ গৈছে। এইফালে আমাৰ প্ৰভুসকলে একদম পিঠাগুড়ি দি আছে, গুড়ৰ লগত মাৰি আছে মানে মই গৰমতো এৰা নাই, একদম ৰস বৈ গৈছেগৈ ভকতসকলৰ। আৰু এইফালে আমাৰ লাড়ু ৰেডি হৈছেগৈ আৰু লাহে লাহে একদম খাব পৰা হৈছেগৈ আৰু বাইদেউহঁতে বনাইছে দায়িত্বত থকা বাইদেউহঁতে একদম কৰেগৈ। আৰু এইফালে খিচিৰি দেখাইছিলোঁ, খিচিৰি একদম বক বক উতলি আছে, সিফালে সাজটোও উঠি আছে একদম মানে দবা কোপালে এইফালে দেখিলে এইফালে খিচিৰি হৈ আছে মানে বঢ়িয়াকৈ গাঁও ভৰাব লাগি আছে। এইফালে আমাৰ একদম গেছ কঁঠাল লাগি আছে। মহিলাসকলৰ ইয়াত প্ৰৱেশ নিষেধ হৈছে নি আজি? প্ৰৱেশ নিষেধ। এয়া আলু দালি চয়াবিন, এইফালে পিঁয়াজ কাটি থকা আছে, এইফালে মিঠৰি। আহি এতিয়া হৰিনামৰ কাৰ্যসূচীত উপস্থিত হৈছে আৰু হৰিনামৰ কিছু মুহূৰ্ত আপোনালোকৰ এতিয়া আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। সেক্ৰেটাৰীয়ে চাহৰ লগত একো নিদিলে আকৌ আপোনালোকৰ মানুহটোৱে চাহৰ লগত একো ব্যৱস্থা নকৰিলে আকৌ
কৃষ্ণ কৃষ্ণ